ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ ভালনে? তোমালোকে জানাই যে গোটেই বিশ্বজুৰি যি কৰোনা মহামাৰীৰ প্ৰকোপ চলিছে তাৰ কাৰণে আমাৰ পঢ়া শুনাটো যথেষ্ট ক্ষতি হৈছে, নহয় জানো? কিন্তু তোমালোকে চিন্তা নকৰিবা, মই তোমালোকৰ কাৰণে এটা অনলাইন ক্লাছ লৈ আহিছোঁ আৰু মোৰ নিচিনা শিক্ষকসকল সদায় তোমালোকৰ লগত আছে। যেতিয়াই তোমালোকৰ যি প্ৰয়োজন হয় তোমালোকৰ সেই প্ৰয়োজন আমি পূৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। তো আজি মই তোমালোকৰ লগত এটা পাঠৰ আদান প্ৰদান কৰিম। সেয়া হ'ল অষ্টমমান শ্ৰেণীৰ বিজ্ঞান পাঠ নম্বৰ 4। পাঠটিৰ নাম হৈছে পদাৰ্থ, ধাতু আৰু অধাতু। আজি এই পাঠটো মই তোমালোকৰ লগত আদান প্ৰদান কৰিম, গতিকে তোমালোকে কিতাপবোৰ ওলাই লোৱা। তোমালোকে নিশ্চয় সপ্তমমান শ্ৰেণীত লৌহ, এলুমিনিয়াম, তাম আদি কিছু ধাতুৰ বিষয়ে নিশ্চয় পাইছা, নহয় জানো? সেই লৌহ, এলুমিনিয়াম আৰু তাম এইবোৰ যে ধাতু আৰু সিহঁতৰ কিছুমান নিৰ্দিষ্ট গুণাগুণ আছে। আৰু আজি মই তোমালোকৰ লগত এই ধাতু আৰু অধাতু অৰ্থাৎ এই যে পদাৰ্থসমূহৰ যে আমি দুটা ভাগ কৰিছোঁ, ধাতু আৰু অধাতু, এই ধাতু আৰু অধাতুৰ বিষয়ে আজি মই তোমালোকৰ লগত আলোচনা কৰিম। ঠিক আছে? তো প্ৰথম কথা হ'ল যে ধাতু আৰু অধাতুসমূহক আমি কেনেকৈ চিনাকি কৰি উলিয়াম, সিহঁতক আমি কেনেকৈ বাছি উলিয়াম যে কোনটো ধাতু আৰু কোনটো অধাতু। সেয়ে আজিৰ মোৰ পাঠৰ যিটো উপ অৰ্হতা সেয়া হৈছে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম। তোমালোকে ভৌতিক মানে বুজি পাইছা নহয়? ভৌতিক মানে হৈছে যে আমাৰ যি পঞ্চেন্দ্ৰিয়, চকু, নাক, কাণ, ছাল আৰু জিভা, এই পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি কোনো বস্তুক চিনাকি কৰিব পাৰোঁ, আৰু সেই তেনেকুৱা ধৰ্মবোৰকে কোৱা হয় ভৌতিক ধৰ্ম। অৰ্থাৎ বাহিৰৰ পৰা চাই, হাতেৰে চুই, চকুৰে চাই, কাণেৰে তাৰ শব্দ শুনি বা নাকেৰে তাৰ গোন্ধ লৈ আমি যেতিয়া বস্তুবোৰক চিনাকি কৰোঁ, সেয়া হৈছে পদাৰ্থৰ ভৌতিক ধৰ্ম। তো প্ৰথমতে আহা আমি ধাতুৰ ভৌতিক ধৰ্ম। যে তোমালোকে নিশ্চয় কমাৰ শালাত কেতিয়াবা কমাৰে লোৰ বস্তু গঢ়াওঁতে লোৰ বস্তুবোৰক পিটি পিটি চেপেটা কৰা নিশ্চয় দেখিছা চাগে, নহয়নে? হয়। ৰঙাকৈ গৰম কৰি তাৰপিছত তাক হাতুৰিৰে কোবাই কি কৰিব পাৰে যে বিভিন্ন আকৃতিৰ বস্তু তৈয়াৰ কৰিব পাৰি, সা সঁজুলিবোৰ তৈয়াৰ কৰিব পাৰি। ময়ো আজি তোমালোকক তেনেকুৱা এটা ধৰ্ম দেখুৱাওঁ পদাৰ্থৰ, অৰ্থাৎ ধাতুসমূহৰ, যে ধাতুসমূহক আমি পিটি পাত লৈ ৰূপান্তৰ কৰিব পাৰোঁ, অৰ্থাৎ চেপেটা কৰিব পাৰোঁ। এয়া তোমালোকে দেখিছা নহয়? এয়া এডাল এলুমিনিয়ামৰ তার। দেখিছা? এডাল একেবাৰে গোলাকাৰ, নহয় জানো? গোলাকাৰ। এই তাঁৰডালত মই এতিয়া কি কৰিম? হাতুৰিৰে ইয়াৰ ওপৰত আঘাত কৰিম। চাওঁচোন কি হয়।
চোৱাচোন বাৰু এতিয়া কেনেকুৱা ইয়াৰ আকৃতি হ'ল, ই চেপেটা হৈ গৈছে নহয় জানো? চেপেটা হৈছে, হয়, ই একেবাৰে চেপেটা হৈ গৈছে। চোৱা তোমালোকে হাতেৰে চুই চোৱা, একেবাৰে চেপেটা হৈ গৈছে, চেপেটা। অৰ্থাৎ ধাতুসমূহৰ এটা ধৰ্ম হ'ল যে ধাতুসমূহক কোবাই চেপেটা কৰিব পাৰি বা পাতলৈ ৰূপান্তৰ কৰিব পাৰি। একেবাৰে পাতল পাতলৈকে সিহঁতক আমি ৰূপান্তৰ কৰিব পাৰোঁ। তো এয়া হ'ল এটা ধাতুৰ ধৰ্ম, যে ধাতুসমূহৰ কি, যে ইহঁতে ঘাত সহ্য কৰিব পাৰে। ঘাত মানে তাৰ ওপৰত যদি আমি আঘাত কৰোঁ, অৰ্থাৎ তাক যদি আমি কোবাই দিওঁ, তেনেহ'লে কি হয়, চেপেটা হয়। অৰ্থাৎ ধাতুসমূহৰ আমি এটা ধৰ্ম পালোঁ কি, যে ধাতুসমূহ ঘাত সহনশীল। ধাতুৰ ভৌতিক ধৰ্ম এক নম্বৰতে কি পালো, যে ঘাত সহনশীল। ঘাত সহনশীল নহয় জানো? যে ধাতুসমূহক আমি কোবাই চেপেটা কৰিব পাৰোঁ। এটা এটা ধৰ্মগুণ। তাৰপিছত আৰু এটা ধৰ্ম তোমালোকক মই দেখুৱাইছো, চোৱা, এইডাল এডাল তামৰ তাঁৰ নহয়নে? এইডাল তামৰ তাঁৰ। এই তাঁৰডাল কিমান দীঘল মই প্ৰথমতে তাক জুখি লৈছো, স্কেলত ইয়াৰ জোখ লৈছো, যে তাঁৰডাল কিমান দীঘল, যে তাঁৰডাল 9 ইঞ্চি 9 ইঞ্চি পৰিমাণৰ দীঘল। তাঁৰডাল 9 ইঞ্চি পৰিমাণৰ দীঘল। এতিয়া চাওঁচোন ইয়াক কি কৰিব পাৰি। মই কি কৰিছোঁ, যে তাঁৰডালৰ দুমূৰে দুপাত সৰল যন্ত্ৰ প্লেয়াৰ্ছেৰে মই কি কৰিছোঁ, ধৰিছোঁ। দেখিছা? ধৰি মই দুই পিনে দুখন হাত টানি দিছোঁ। তোমালোকে চাগে তাতে দেখা পোৱা নাই। এতিয়া আকৌ তাঁৰডাল মই পুনৰবাৰ জুখি চাম। এইবাৰ চোৱা, তাঁৰডাল ইপিনে তলত মই লগাই দিছোঁ স্কেল পাতত, আৰু ওপৰত 10 চেণ্টিমিটাৰলৈকে দীঘল হৈছে। 10 চেণ্টিমিটাৰ দেখা পাইছা তোমালোকে? 10 চেণ্টিমিটাৰলৈকে ই দীঘল হৈছে। ইয়াৰ পৰা কি ক'ব পাৰি, যে ধাতুসমূহক আমি টানি তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কি কৰিব পাৰোঁ? টানি তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। তোমালোকে যে সেই ৰাস্তাৰ কাষত বিজুলী খুঁটাবোৰত তাঁৰবোৰ দেখিছা নহয়? কিহেৰে তৈয়াৰী কৰোঁ? এলুমিনিয়ামেৰে। ঠিক কৈছা। সেই এলুমিনিয়ামেৰে তৈয়াৰী তাঁৰবোৰ যে আচলতে কেনেকৈ তৈয়াৰ কৰা হৈছে, এইবোৰ যে এলুমিনিয়ামটোক টানি পেলাই তাক তাঁৰলৈ ৰূপান্তৰ কৰা হৈছে। তো তেনেহ'লে আমি ধাতুৰ আৰু এটা ভৌতিক ধৰ্ম পালোঁ কি, যে ইহঁতক টানি তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু সেই ধৰ্মটোক কোৱা হয় ধাতুৰ নমনীয়তা। কি? ধাতুৰ নমনীয়তা। 2 নম্বৰ ধৰ্ম কি পালোঁ, যে ধাতুসমূহক নমনীয়। ধাতুসমূহ নমনীয়। নমনীয় নমনীয় মানে বুজি পাইছা নহয়? যে ধাতুসমূহ টানি তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰি। তাৰপিছত ধাতুৰ আৰু কিছু ভৌতিক ধৰ্ম আছে। যেনে চোৱা, যে এইপাত কিহৰ স্কেল বাৰু? ঠিক কৈছা,
লৰে তৈয়াৰী স্কেল নহয় দেখিছে স্কেল পাত কেনেকুৱা চিকমিকাই আছে নে নাই আছে ঠিক তেনেকুৱাকে এয়া দেখিছা এয়া স্ক্ৰু ড্ৰাইভাৰ নহয় জানো এয়া স্ক্ৰু ড্ৰাইভাৰ এই স্ক্ৰু ড্ৰাইভাৰটো কেনেকুৱাকে চিকমিকাই আছে দেখিছা নহয়নে হয় এই চিকমিকাই আছে অৰ্থাৎ ধাতুৰ এইটো এটা ভৌতিক ধৰ্ম যে ধাতুসমূহ চিকচিকীয়া হয় সাধাৰণতে ধাতুসমূহ কেনেকুৱা হয় চিকচিকীয়া তাৰমানে আমি আৰু এটা ধাতুৰ ভৌতিক ধৰ্ম পালো সেয়া কি যে ধাতুসমূহ চিকচিকীয়া 3 নম্বৰ যে ধাতুসমূহ কেনেকুৱা হয় চিকচিকীয়া হয় নহয়নে যে ধাতুসমূহ চিকচিকীয়া হয় অৰ্থাৎ ইহঁতে মানে জ্বলি থাকে আৰু চিকমিকাই থাকে সেয়া এটা ধাতুৰ আমি ধৰ্ম পালো তাৰপিছত তোমালোকে নিশ্চয় দেখিছা যে যেতিয়া বিজুলীৰ মিস্ত্ৰী এজনে যেতিয়া বিজুলীৰ কাম কৰে তেওঁ যিটো স্ক্ৰু ড্ৰাইভাৰ ব্যৱহাৰ কৰে সেই স্ক্ৰু ড্ৰাইভাৰৰ সেই আগৰ অংশটো এইটোতো তোমালোকে দেখিছাই এইটো চিকচিকীয়া এই অংশটো এইটো ধাতু নহয় জানো এইটো হ'ল ধাতু আৰু তাৰ পিছফালে এডাল নাল লগোৱা থাকে নহয়নে এডাল নাল লগোৱা থাকে এইটো প্লাষ্টিকৰ নাল লগোৱা থাকে নহয়নে যেতিয়া এজন বিদ্যুতৰ মিস্ত্ৰীয়ে যেতিয়া কাম কৰে তেতিয়া তেওঁ ব্যৱহাৰ কৰা স্ক্ৰু ড্ৰাইভাৰটোৰ যিটো নাল সেই নালটো প্লাষ্টিকৰ হয় ক'ব পাৰিবানে কিয় এইটো কিয় প্লাষ্টিকৰ নাল ব্যৱহাৰ কৰা হৈছে এইটোতো গোটেই লৰে হ'ব পাৰিলেহেঁতেন কৰা নাই তাৰ কাৰণ আছে এটা মই তোমালোকক সেই কাৰণটো কৈছো যে ধাতুৰ মাজেৰে কি হয় বিদ্যুৎ প্ৰবাহ পাৰ হয় কি হয় ঠিক কৈছা যে ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'ব পাৰে তো এজন যেতিয়া বিদ্যুতৰ মিস্ত্ৰীয়ে যেতিয়া কাম কৰি থাকিব তেওঁ যদি এই নালডাল যদি প্লাষ্টিকৰ নহয় যদি লৰে তৈয়াৰী হ'লহেঁতেন বা ধাতুৰে তৈয়াৰী যদি হ'লহেঁতেন তেওঁ এইটোতে কাম কৰোঁতে তেওঁৰ গালৈকে কি হ'ল হয় বিদ্যুৎ প্ৰবাহ প্ৰবাহ পাৰ হ'লহেঁতেন বিদ্যুৎ প্ৰবাহিত হ'লহেঁতেন তেওঁৰ গালৈকে আৰু যাৰ ফলত ডাঙৰ বিপদ হ'ব পাৰিলে হয় সেইকাৰণে কি কৰা হৈছে যে এই স্ক্ৰু ড্ৰাইভাৰৰ এই নালটো কি কৰা হৈছে ঠিক যে বিদ্যুৎ পাৰ নহ'বৰ কাৰণে প্লাষ্টিকৰ নাল লগাই দিয়া হৈছে অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজিলো যে ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয় আৰু সেইটো তোমালোকক মই এটা সৰু এটা উদাহৰণৰ সহায়ত মানে দেখুৱাইছো কেনেকুৱাকে ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয় এয়া তোমালোকে নিশ্চয় দেখিছা এয়া কি বেটাৰী নহয় জানো আৰু এইটো এটা কি এইটো বাল্ব নহয়নে আৰু এয়া কি তার নহয় জানো তার আৰু এই তারডাল কি হয় এলুমিনিয়াম কি অলপ আগতে পালো এলুমিনিয়াম ধাতু হয় এলুমিনিয়াম হ'ল এক প্ৰকাৰৰ ধাতু এতিয়া মই যদি এই বেটাৰী তিনিটাক এনেকুৱাকে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি তাত এটা বেটাৰী লগাই দিওঁ আৰু এই বেটাৰীৰ লগত যেতিয়া ইয়াক সংযোগ কৰা হ'ব তেতিয়া কি হ'ব চাই লওঁ ঠিক আছে তাৰ দুডালৰ এয়া দুটা মূৰ এডাল ৰঙা আৰু এডাল কলা ইয়াত এয়া এলুমিনিয়ামৰ তার আৰু ওপৰত প্লাষ্টিকৰ এখনকে ঢাকন দিয়া আছে গতিকে মই কি কৰিছো তার দুডাল লগাই দিছো এতিয়া চোৱা এতিয়া বাল্বটো জ্বলিছে জানো নাই জ্বলা এতিয়া
জ্বলিছে, নুমিছে, কি হৈছে? জ্বলিছে, জ্বলিছে। তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? যে ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয়। কি হয়? ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয়, অৰ্থাৎ ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী। ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী। এই অকণমান আগতে ক'লো যে তোমালোকক যে বিদ্যুতৰ মিস্ত্ৰী এজনে যিটো তেওঁ স্ক্ৰুড্ৰাইভাৰ ব্যৱহাৰ কৰে, তেওঁ স্ক্ৰুড্ৰাইভাৰৰ নালটো কিহেৰে তৈয়াৰী? যে মানে প্লাষ্টিকৰ বা কিছুমানৰ আকৌ বেলেগ পদাৰ্থৰে বনোৱা থাকে, কিন্তু ধাতু নহয় নালটো। ঠিক আছে? তো ইয়াৰ পৰা আমি বুজিলোঁ যে ধাতুৰ আৰু এটা ভৌতিক ধৰ্ম হ'ল যে ধাতুসমূহৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয়, অৰ্থাৎ ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী। 4 নম্বৰ যে বিদ্যুতৰ সুপৰিবাহী। ধাতুসমূহ হ'ল বিদ্যুতৰ সুপৰিবাহী। এতিয়া তেনেকুৱা আৰু কিছু ধৰ্ম আছে, আমি সেইবোৰলৈকে চাওঁ। যে তোমালোকৰ ৰান্ধনী হলত নিশ্চয় দেখিছা যে মায়ে যেতিয়া ভাত বনায়, ভাত বনোৱাৰ যিটো কুকাৰ, অৰ্থাৎ ৰন্ধা যিটো বাচন, সেই বাচনটোত যেতিয়া ভাত বনায় তেতিয়া বাচনটো গৰম হৈ উঠে, নহয় জানো? কি হয়? গৰম হৈ উঠে। আৰু সেই গৰম হোৱা বাচনটো নমাবৰ কাৰণে মায়ে কি ব্যৱহাৰ কৰে? কাপোৰ ব্যৱহাৰ কৰে, নহয়? ধৰিবৰ কাৰণে হয়, ধৰিবৰ কাৰণে কাপোৰ ব্যৱহাৰ কৰে। ঠিক তেনেকুৱাকৈ আজিকালি কিছুমান ৰন্ধনৰ বাচন পত্ৰত কিছুমান মানে নাল লগোৱা থাকে। তোমালোকক মই তেনেকুৱা এটা বাচনৰ অংশ দেখুৱাইছোঁ। ইয়াত তোমালোকে নিশ্চয় দেখিছা, ধৰিব পাৰিছা? এয়া কি? ধৰিব পাৰিছানে? ঠিক কৈছা। এয়া হৈছে এটা প্ৰেছাৰ কুকাৰৰ এইটো ঢাকনি, নহয় জানো? হয়, প্ৰেছাৰ কুকাৰৰ ঢাকনি। মায়ে যেতিয়া ভাত বনায় তেতিয়া কি কৰে? যে প্ৰেছাৰ কুকাৰটোত চাউল পানী একেলগে দি পেলাই এইটো বন্ধ কৰি দিয়ে, বন্ধ কৰি এই ক্লিপটো লগাই দিয়ে। যেতিয়া ভাত হৈ যায় তেতিয়া ইপিনে হুইচেল দিয়ে, শব্দ হয় 3বাৰ 4বাৰ। সেইটো মায়ে জানে যে কেইবাৰ হুইচেল দিলে ভাত হ'ব, নহয়নে? তাৰপিছত এইটো নমাবৰ কাৰণে, এইটো যেতিয়া আমি চুলাৰ পৰা যেতিয়া নমাম তেতিয়া কিন্তু ইয়াক ধৰি নমাওঁতে কোনো কাপোৰ ব্যৱহাৰ কৰা নহয়। কাপোৰ ব্যৱহাৰ কৰা নহয়। কিয় কাপোৰ ব্যৱহাৰ কৰা নহয় গম পাইছা? নাই কোৱা? ঠিক আছে, মই কৈ দিছোঁ যে তোমালোকে দেখিছা নহয়, এই প্ৰেছাৰ কুকাৰৰ ঢাকনিৰ এই নালডালত ইয়াত এটা কলা ৰঙৰ বস্তু লগোৱা আছে, দেখিছা? এইটো কিহেৰে তৈয়াৰী জানা? এইটো বেকেলাইট নামৰ এক ধৰণৰ প্লাষ্টিকেৰে তৈয়াৰী। কিহেৰে তৈয়াৰী? বেকেলাইট নামৰ এক ধৰণৰ বেকেলাইট, এক ধৰণৰ প্লাষ্টিক। সেই বেকেলাইটেৰে তৈয়াৰী এই ইয়াৰ নালটো। মায়ে যেতিয়া ইয়াক চুলাৰ পৰা যেতিয়া নমাব তেতিয়া অনায়াসে ইয়াত ধৰি পেলাই নমাব পাৰে। তাৰমানে যেতিয়া ভাত বনাইছে তেতিয়া প্ৰেছাৰ কুকাৰৰ এই অংশটো গৰম হৈছে, এইখিনিলৈকে গৰম হৈছে, একদম এই তলফালৰ এইখিনি অংশলৈকে গৰম হৈছে। এইখিনি অংশ দেখিছা নহয়? এইখিনিলৈকে ধাতু, কিন্তু তাৰ ওপৰত এটা প্লাষ্টিকৰ কি লগোৱা আছে? প্লাষ্টিকৰ নাল লগোৱা আছে। তাৰমানে
ইপিনেদি তাপ আহিলেও তাপখিনি কি হোৱা নাই, ইপিনেদি পাৰ হোৱা নাই, ইপিনেদি তাপ পাৰ হোৱা নাই। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজিলো যে ধাতুসমূহ তাপৰ সুপৰিবাহী। কি কৈছা? ঠিক, ধাতুসমূহ তাপৰ সুপৰিবাহী, অৰ্থাৎ ধাতুৰ মাজেৰে তাপ পাৰ হ'ব পাৰে। তো তেনেহ'লে আমি ধাতুৰ আৰু এটা ধৰ্ম পালো, সেয়া কি যে ধাতুসমূহ তাপৰ সুপৰিবাহী। তাপৰ সুপৰিবাহী। ধাতুসমূহ তাপৰ সুপৰিবাহী। ঠিক তেনেকুৱাকে তোমালোকক মই ধাতুৰ আৰু এটা ধৰ্ম দেখুৱাইছো, যে এই স্কেল পাত কিহেৰে তৈয়াৰী বুলি কৈছিলো? ধাতুৰে, নহয়নে? ধাতুৰে তৈয়াৰী। চাওঁচোন ইয়াৰ ওপৰত আঘাত কৰিলে কিবা হয় নেকি? শুনিছা নহয়? ঠিক তেনেকুৱাকে এই স্ক্ৰুড্ৰাইভাৰ এই আগৰ অংশটো, ইয়াকো মই কি কৰিছো, আঘাত কৰিছো। শব্দ হৈছে, নহয় জানো? কেনেকুৱা শব্দ? যে টং টং শব্দ হৈছে। এইটো তোমালোকে ভালকে বুজিছা? টং টং শব্দ হৈছে। অৰ্থাৎ ধাতুসমূহৰ আৰু এটা আমি ভৌতিক ধৰ্ম পালো, সেয়া কি যে ইহঁত টং টং শব্দ কৰে। আঘাত কৰিলে ধাতুসমূহে টং টং শব্দ কৰে। ধাতুসমূহে আঘাত কৰিলে কি কৰে? টং টং শব্দ কৰে। এইবোৰক আমি কি বুলি কৈছো? ধাতু। তো আমি ধাতুৰ তেনেহ'লে আমি কি পালো? ভৌতিক ধৰ্ম, যে ধাতুসমূহ ঘাট সহমূল, অৰ্থাৎ ইহঁতক কোবালে ইহঁতে চেপেটা হয়, অৰ্থাৎ ইহঁতক আমি পাত লৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু কি? ইহঁত নমনীয়, অৰ্থাৎ ইহঁতক টানি আমি তাঁৰ লৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু এটা ধৰ্ম হ'ল কি যে ইহঁত চিকচিকীয়া হয়, নহয় জানো? আৰু ইহঁত বিদ্যুতৰ সুপৰিবাহী, অৰ্থাৎ ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'ব পাৰে। আৰু ই তাপৰো সুপৰিবাহী, অৰ্থাৎ ধাতুৰ মাজেৰে তাপো পাৰ হ'ব পাৰে। আৰু কি যে ধাতুত যদি কোবোৱা হয় তেনেহ'লে তাৰ পৰা আমি টং 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 শব্দ শুনা পাওঁ। এইকেইটা আছিলে ধাতুৰ ভৌতিক ধৰ্ম। এতিয়া চাওঁ আহা যে আন এবিধ পদাৰ্থ, যে যাক আমি ধাতু বুলি কোৱা নাই, সিহঁতৰ আমি ধৰ্মবোৰ প্ৰথমতে চাই লওঁ। এইটো দেখিছা? এইটো এক টুকুৰা কয়লা, কাৰ্বন। তাৰমানে কাৰ্বন ই চিকচিকীয়া নে? নহয়। কেনেকুৱা? অনুজ্জ্বল, উজ্জ্বল নহয়। তাৰমানে ধাতুসমূহ চিকচিকীয়া আছিল, ই চিকচিকীয়া নহয়। এইটো দেখিছা? এইটো এক টুকুৰা গন্ধক। ই চিকচিকীয়া নে? নহয়, চিকচিকীয়া নহয়, ই অনুজ্জ্বল।
এয়া দেখিছা কি বাৰু ঠিক ধৰিছে চক পেঞ্চিল নহয় জানো চিকচিকিয়া নে নহয় এইটো এটা কি প্লাষ্টিকৰ বাকচ নহয়নে প্লাষ্টিকৰ বাকচ ই চিকচিকিয়া নে অকণ চিকচিকিয়া দেখা গৈছে অকণমান নহয় কিন্তু এইটো চিকচিকিয়া নহয় আচলতে আৰু এই মই যে তোমালোকক দেখুৱালো কয়লা গন্ধ চক পেঞ্চিল এডাল মমবাতি নহয়নে মমবাতি এইবোৰ এটাও চিকচিকিয়া নহয় আৰু এই পদাৰ্থবোৰক কি বুলি কোৱা হয় অধাতু আগৰখিনি আছিলে ধাতু এইখিনিৰ নাম কি অধাতু এতিয়া মই অধাতুখিনি লিখিছো ইয়াক আমি কুবাই চাওঁচোন কি হয় এই এক টুকুৰা কয়লা ইয়াক মই কুবাই চাওঁ কি হ'ল দেখিছানে কি হৈছে গুৰি হৈ গৈছে এই গন্ধক টুকুৰাক চাওঁচোন কি হয় দেখিছা কি হৈছে গুৰি হৈ গৈছে চক পেঞ্চিলটো কুবাই চাওঁচোন দেখিছা কি হৈছে ভাঙি গৈছে দেখিছা কি হৈছে ভাঙি গৈছে অৰ্থাৎ আমি কি ক'ম যে অধাতুসমূহ ঘাত সহনশীল নহয় তাৰমানে ইহঁতক কুবালে সিহঁতে কি হয় চেপেটা নহয় বৰঞ্চ কি হৈ যায় ভাঙি গুৰি হৈ যায় গতিকে অধাতুসমূহ ঘাত সহনশীল নহয় ঘাত সহনশীল নহয় এক নম্বৰ তাৰমানে অধাতুসমূহ ঘাত সহনশীল নহয় এতিয়া চাওঁচোন ইয়াৰ ওপৰতো সেই আমি তামৰ তাঁৰডালৰ ওপৰত যেনেকুৱা প্ৰয়োগ কৰিছিলোঁ ইয়াৰ ওপৰতো তেনেকুৱা প্ৰয়োগ কৰোঁ মই কি কৰিছোঁ কয়লাত কাৰ্বনটোক মই দুটা সৰল যন্ত্ৰৰে চেপি ধৰিছোঁ দুই মূৰ আৰু টানি দিছোঁ কি হৈছে ই ভাঙি গৈছে দুই টুকুৰা হৈ গৈছে নহয়নে ভাঙি গৈছে অৰ্থাৎ ইহঁতক তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰিনে নোৱাৰি ঠিক কৈছা যে এই অধাতুসমূহ টানি তাঁৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে তাৰমানে ইহঁত নমনীয় নহয় কি নহয় নমনীয় নহয় তো তেনেহ'লে আমি অধাতুৰ আৰু এটা কি ধৰ্ম পালো ভৌতিক ধৰ্ম যে ইহঁত নমনীয় নহয় দুই নম্বৰ নমনীয় নহয় অধাতুসমূহ নমনীয় নহয় তাৰপিছত চোৱাচোন এইবোৰ চিকচিকিয়া হয়নে নহয় এইটো চিকচিকিয়া এইটো ধাতুৰ আৰু এইবোৰ অনুজ্জ্বল নহয়নে অনুজ্জ্বল অৰ্থাৎ অধাতুসমূহৰ আৰু এটা ভৌতিক ধৰ্ম হ'ল ইহঁতে চিকচিকিয়া নহয় অৰ্থাৎ অনুজ্জ্বল 3 নম্বৰ ইহঁত চিকচিকিয়া নহয় ধাতুসমূহ কি চিকচিকিয়া নহয় অনুজ্জ্বল
এতিয়া এই অধাটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হয় নে নাই আমি তাকো চাওঁ যে মই এই কেণ্ডেলটো লৈছোঁ এই মম টুকুৰা লৈছোঁ মই কি কৰিছোঁ এমৰ ইপিনে লগাই দিছোঁ আৰু তাৰৰ আনটো মূৰ কেণ্ডেলৰ এইটো মূৰত লগাই দিছোঁ ঠিক আছে দেখিছা অঁ এতিয়া তোমালোকে চোৱা মই ছুইচ অন কৰি দিছোঁ জ্বলিছেনে অন কৰিছোঁ জ্বলিছেনে নাই জ্বলা জ্বলিছেনে নাই জ্বলা অৰ্থাৎ এই কেণ্ডেলটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হোৱা নাই অৰ্থাৎ কেণ্ডেলটো অধাটো গতিকে অধাটোৰ মাজেৰে তাৰ বিদ্যুৎ প্ৰবাহ পাৰ হয় ঠিক তেনেকুৱা আৰু আমি বেলেগ অধাটো লৈ চাওঁ মই কাৰ্বনটোকে লৈছোঁ যে কাৰ্বনৰ ইমূৰে কি কৰিছোঁ লগাই দিছোঁ তাঁৰডাল দেখা পাইছা এতিয়া ইয়াত জ্বলিছেনে নাই জ্বলা চক পেঞ্চিলডাল লৈছোঁ চক পেঞ্চিলৰ দুই মূৰেৰে লগাই দিছোঁ তাঁৰডাল আৰু ছুইচটো অন কৰি দিছোঁ জ্বলিছেনে নাই জ্বলা মই প্লাষ্টিক কলমত দুই মূৰত লগাই দিছোঁ জ্বলিছেনে নাই জ্বলা তোমালোকে চাবা মই ইয়াৰ ছুইচটো অন কৰি দিছোঁ এই প্লাষ্টিকৰ কি কৰিছোঁ দুই মূৰত ইয়াক লগাই দিছোঁ জ্বলিছেনে নাই জ্বলা কলমডালত জ্বলিছেনে নাই জ্বলা কেণ্ডেলৰ দুই মূৰত লগাই দিছোঁ জ্বলিছেনে নাই জ্বলা ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে অধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ নহয় তাৰমানে ইহঁত বিদ্যুতৰ কুপৰিবাহী ঠিক কৈছা ইহঁতে বিদ্যুতৰ কুপৰিবাহী বিদ্যুতৰ কুপৰিবাহী আৰু তোমালোকক যে মই এই প্ৰেছাৰ কুকাৰৰ হেণ্ডেলটো দেখুৱাইছিলোঁ যে আমি ভাত ৰন্ধাৰ পিছত যেতিয়া ভাত হৈ যাব তেতিয়া তাক চুলাৰ পৰা নমাব লাগিব নমাওঁতে কি কৰোঁ আমি এই নালডালত ধৰিহে তাক নমাওঁ অৰ্থাৎ এই নালডাল হৈছে অধাতু কিহেৰে তৈয়াৰী বুলি কৈছিলোঁ ঠিক কৈছা বেকেলাইট নামৰ এক ধৰণৰ প্লাষ্টিক ই অধাতু গতিকে এই অধাতুৰ মাজেৰে তাপ পাৰ নহয় অৰ্থাৎ অধাতুসমূহ ইহঁতৰ আমি এটা ভৌতিক ধৰ্ম পালোঁ সেয়া কি যে ইহঁত তাপৰ কুপৰিবাহী তাপৰ
কুপৰিবাহী তাপৰ কুপৰিবাহী আৰু ইহঁতক আমি যদি আঘাত কৰোঁ মই স্কেল পাতত যেনেকুৱাকৈ আঙুলিৰে টুকুৰিয়াই চাইছিলোঁ ইয়াকো টুকুৰিয়াই চাওঁ টং টং শব্দ হৈছেনে নাই হোৱা কেণ্ডেলটো টুকুৰিয়াই চাইছোঁ টং টং শব্দ হৈছেনে নাই হোৱা কলমডালত টুকুৰিয়াই চাওঁ টং টং শব্দ হৈছে নাই হোৱা তো তেনেহ'লে অধাতুসমূহ ইহঁতক আঘাত কৰিলে তাৰ পৰা টং টং শব্দ নোলায় নহয়নে তো তেনেহ'লে সেয়াও এটা অধাতুৰ ভৌতিক ধৰ্ম এয়া কি যে টং টং শব্দ নহয় টং টঙেই হওক বা ৰিং ৰিঙেই হওক ঘৰত যেনেকুৱা কলিং বেলটো ধাতুৰ বাতিটোত ৰিং শব্দ হয় নহয়নে হয় চিন্তা কৰাচোন সেই বাতিটো যদি ধাতুৰ নহয় সেইটো যদি প্লাষ্টিকৰ বাতি হ'লেহেঁতেন তেনেকুৱা শব্দ হ'বনে নহয় এইটো প্লাষ্টিকৰ বাতি ইয়াত কোবাওচোন তেনেকুৱা শব্দ হয়নে নহয় তো অধাতুসমূহত কোবালে তাৰমানে টং টং শব্দটো বা ৰিং ৰিং শব্দ নহয় তো ছাত্ৰ ছাত্ৰীহঁত তো ইমান পৰে আমি ধাতু আৰু অধাতুৰ কিছু ভৌতিক ধৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা কথাখিনি মই পুনৰবাৰ প্ৰথমৰ পৰা কথাখিনি কৈ গৈছোঁ যে ধাতুসমূহ কেনেধৰণৰ যে ধাতুসমূহৰ ভৌতিক ধৰ্ম ইহঁত ঘাত হনশীল অৰ্থাৎ ইহঁতক কোবালে ইহঁতে পাত লৈ চেপেটা হয় কিন্তু অধাতুসমূহ কি ইহঁত ঘাত হনশীল নহয় কোবালে ইহঁতে ভাঙি যায় ধাতুসমূহ নমনীয় নহয়নে অৰ্থাৎ টানিলে তাঁৰলৈ ৰূপান্তৰ কৰা যায় কিন্তু অধাতুসমূহ টানিলে কি হ'ব এই ভাঙি যাব আৰু কি যে ধাতুসমূহ চিকচিকীয়া থাকে তোমালোকে ঘৰত যে ষ্টিলৰ বাতিবোৰ দেখিছা কাঁহৰ বাতি পিতলৰ সেইবোৰ ধাতুৰ নহয়নে ধাতুৰ কাঁহ পিতল সেইবোৰ বাৰু সংকৰ ধাতু কিন্তু সেইবোৰ চিকচিকাই থাকে ধাতুৰে কিন্তু সেইবোৰ চিকচিকাই থাকে কিন্তু ঘৰত থকা সেই প্লাষ্টিকৰ বাতিটো জানো তেনেকুৱাকৈ চিকচিকায় তাৰমানে অধাতুৰ চিকমিকনিটো নাই চিকমিকনি নাথাকে আৰু ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী কিন্তু অধাতুসমূহ বিদ্যুতৰ কুপৰিবাহী ঠিক তেনেধৰণে যে ধাতুসমূহ তাপৰ সুপৰিবাহী আৰু অধাতুসমূহ তাপৰ কুপৰিবাহী আৰু এটা ধৰ্ম হ'ল যে ধাতুসমূহত কোবালে ইহঁতে টং টং শব্দ কৰে আনহাতে অধাতুসমূহত কোবালে ইহঁতে টং টং শব্দ নকৰে বুজি পাইছা ঠিক আছে তো আজি মোৰ পাঠটো এইখিনিয়ে হ'ল যে ধাতু আৰু অধাতুৰ কিছু ভৌতিক ধৰ্ম ইয়াৰ পিছৰ পাঠত তোমালোকৰ লগত ধাতু আৰু অধাতুৰ কিছু ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানতে পাঠ সামৰিছোঁ আটাই ঘৰতে থাকিবা সুৰক্ষিত থাকিবা ঘৰৰ পৰা কোনো বাহিৰত নোলাবা আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে তোমালোকে মোক ফোন কৰিবা যেতিয়াই ফোন কৰা তেতিয়াই তোমালোকে মোৰ পৰা সঁহাৰি পাবা আজিলৈ এৰিছোঁ ধন্যবাদ